নমস্কাৰ। মানুহতো মৰণশীল, এইটো আমি জানো। মানে আচলতে কি হয়, আমি সৰু থাকোঁতে এই কথা বতৰাবিলাক বুজি নাপাওঁ আৰু কেতিয়াবা ঘৰৰ বয়সস্থ ঢুকোৱাৰ পিছত মনত বেদনা এটা হয়, সেইটো বেলেগ কথা বাৰু। সৰুতে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ দেই, এতিয়াতো সেই পৰম্পৰা নাই, সেইটো গ'লেই কেতিয়াবাৰ পৰা। আপোনাৰ অসম আন্দোলন, তাৰপিছত আলফাৰ সৃষ্টি, তাৰপিছততো 15 আগষ্ট, 26 জানুৱাৰী, 23 জানুৱাৰী সেইবিলাকতো গ'লেই আৰু যি নহওক আমি পাইছিলোঁ এটা বিশেষ দিন 23 জানুৱাৰী। 23 জানুৱাৰীৰ দিনাখন আমাৰ চহৰত যেতিয়া প্ৰচেশ্যন ওলায়, মানে নেতাজীৰ জন্মবাৰ্ষিকী উপলক্ষে, তেতিয়া আমাৰ শ্লোগান এটাই আছিলে, আমিও ব্লাইণ্ডলি কৈ আছিলোঁ। এতিয়াহে বুজি পাই আছোঁ যে না, একচুৱেলি আমি কি ধৰণৰ শ্লোগানটো দি আছিলোঁ। একচুৱেলি আমাৰো ভুল নাই, আমি সৰু, আৰু চবৰো বিশ্বাস এটা আছিলে যে নেতাজী জীয়াই আছে। তো আমাক শ্লোগানত কোৱা হৈছিলে যে নেতাজী তুমি উভতি অহা, নেতাজী তুমি উভতি অহা, ইনকলাব জিন্দাবাদ, এই ধৰণৰ কিবা কিবি আছিলে। তো আমাৰ ভিতৰত এটা আছিলে যে নেতাজী জীয়াই আছে, নেতাজী উভতি আহিব, আমাৰ আশা। যি নহওক, মই ৰঞ্জন চৌধুৰী। আমাৰ সত্যমতী জয়তে চেনেল ইতিমধ্যে বহুতে ছাবস্ক্ৰাইব কৰিছে আৰু ছাবস্ক্ৰাইব হৈ আছে। আকৌ ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বিভিন্ন নিজৰ চিনাকি মানুহক শ্বেয়াৰ কৰিব। আৰু এতিয়াতো প্ৰায় মানুহৰে হোৱাটছএপ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপত দিলে ভাল। মোৰ চকুৰ নাজানো আজি অহা দিনবিলাকত কিমানটো মই আৰু ফৰৱাৰ্ড কৰিব পাৰিম মোৰ শুভাকাংক্ষীৰ। মোৰ চকুৰ গ্লকমাৰ সমস্যাৰ কাৰণে মই কৰিব পৰা নাই। গতিকে আপোনালোকে মোক এই ক্ষেত্ৰত অলপ সহায় কৰক। যদিও ইয়াত বহুত টকাৰ প্ৰয়োজন, টকা দি এই মুহূৰ্তত সহায় কৰিব নালাগে, কমচে কম মোৰ ইউটিউবৰ ভিডিঅ'খিনি অলপ শ্বেয়াৰ কৰকচোন বাৰু। নেতাজী এই শব্দটো বিশেষকৈ অসমত ঠিক নহয়, ইউ পি বিহাৰ মানে হিন্দী বলয় যোনটো আছে, কাউ বেল্টবিলাকত খুব ইউজ হৈ থাকে যে এই নেতাজী আগে, অ' নেতাজী যা ৰে, এই ধৰণৰ। একচুৱেলি নেতাজী শব্দটো অকল নেতাজী সুভাষ চন্দ্ৰ বসুৰ আগতে হোৱা দিয়ে, বেলেগ ক্ষেত্ৰত নিদিয়ে। তো নেতাজী মই ইয়াৰ আগতো প্ৰায় 2015ত, মোৰ যিমানটো মনত পৰিছে 2015ত মই অসমীয়া প্ৰতিদিন কাকতত এটা প্ৰবন্ধ লিখিছিলোঁ নেতাজীৰ ওপৰত। আৰু তাৰ যোনটো দৃষ্টিভংগী আছিলে, তাৰ দৃষ্টিভংগীটো আছিলে যে গান্ধীৰ লগত তেওঁৰ মানে বিবাদটো ক'ত, প্ৰব্লেমবিলাক ক'ত হৈ আছিলে, বা কংগ্ৰেছ লিডাৰশ্বিপৰ লগত সংঘাতটো ক'ত। এতিয়া দেখা গৈছে যে কংগ্ৰেছ লিডাৰশ্বিপৰ লগতো বহুত কংগ্ৰেছৰ নেতাৰ মানে কেন্দ্ৰীয় নেতৃত্বৰ লগত বিবাদ, আৰু তেওঁৰ নেতাজীৰো বিবাদ হৈছিলে, কিন্তু বিবাদ হৈছিলে দেশৰ কাৰণে, দেশক কেনেকৈ স্বাধীন কৰিব, তাৰ পদ্ধতি কি হ'ব, এইবিলাক লৈ। কিন্তু এতিয়া দেখা গৈছে যে কংগ্ৰেছ নেতৃত্বৰ লগত যোনটো বিবাদ কৰি তাৰ পৰা ওলাই আহি বিজেপিত সোমাই, বা বেলেগ পাৰ্টি সুবিধামতে সোমাই, মূলতঃ বিজেপি আকৌ সোমাই আপোনাৰ পূৰা এই চব নীতি আদৰ্শক জলাঞ্জলি দিয়া, সম্পত্তি গঢ়া, ডাঙৰ ডাঙৰ ভাষণ দিয়া, সেইবিলাকেই হৈ আছে। আৰু ইতিমধ্যে মোৰ চকুত নেতাজী এই কিতাপ 2019 চনত ডিব্ৰুগড় বুক ফেয়াৰত আমাৰ স্বনামধন্য অসমৰ ডক্টৰ নগেন শইকীয়া ছাৰে ইতিমধ্যে মোৰ কিতাপ উন্মোচনো কৰিছে। তাত মোটামুটি মই লিখিছোঁ কথাবিলাক, আৰু ছাৰো সেইদিনাখন এই বিষয়টোক যথেষ্ট মানে ভাল পাইছিলে। এতিয়া আৰু এটা প্ৰিপাৰেশ্যন হৈ আছে যে দ্বিতীয় সংকলন মই ওলাবলৈ। আৰু এতিয়াও মানে প্ৰায় 10 বছৰ 11 বছৰ পিছত কিন্তু আকৌ নেতাজীৰ ওপৰত মোৰ প্ৰবন্ধ ওলাইছে, আৰু তাৰ দৃষ্টিভংগীটো বেলেগ দৃষ্টিভংগী। কাৰণ নেতাজী ইমান এটা ভাষ্ট মানে ষ্টৰি, বা ইমান এটা ভাষ্ট কেৰেক্টাৰ, ইমান মানে উত্থান পতন, ৰাজনৈতিক মানে এটা হেৰি, তো ইমান ইজি নহয় গোটেই বস্তুটোক অধ্যয়ন কৰা, কিতাপ লেখা, প্ৰবন্ধ লেখা। তো লাষ্ট যোনটো মোৰ প্ৰবন্ধ ওলাইছে,
অসমীয়া প্ৰতিদিন কাকতত। তাত এই যে যোৱা 11টা বছৰ নেতাজীক যে আপোনাৰ হিন্দুৰ নেতা বনোৱাৰ, হিন্দু জাতীয়তাবাদীৰ বা ৰাষ্ট্ৰীয়বাদী নেতা বনোৱাৰ যোনটো প্ৰক্ৰিয়া, সেইটো যে নহয়, তেওঁৰ ধৰ্মৰ প্ৰতি দৃষ্টিভংগীটো কি আছিলে, তেওঁৰ ইণ্টাৰপ্ৰিটেশ্যনবিলাক কি, সেই কথা বতৰাবিলাক আছে। হয়, বাকাইদা তেওঁ কিন্তু ধৰ্মক মানিছিলে। আৰু মোৰ যিমান দূৰ মনত পৰে যে তেওঁৰ সৰু থাকোঁতে ঘৰতে কিবা আমাৰতো দেখিছে নহয়, কামাখ্যাতে হওক বা য'তে হওক এই বলি প্ৰথাটো আছে। তো তেনেকুৱা এটা তেওঁলোকৰ ঘৰতো হৈ আছিলে। হওঁতে এইটো এটা তেওঁ খুব হৈছে, মৰ্মাহত হৈছে, আৰু এইটো কি হৈ আছে। তো সুধিলে যে কি হৈছে, বোলে না এইটো দেৱতাক তুষ্ট কৰাৰ কাৰণে। লগে লগে তেওঁ আঙুলি কাটিব লৈছে। তো তেজ ওলাই আছে। তো ইমানতে ঘৰৰ অভিভাৱক আহি ধৰি ল'লে, কি হ'ল বাবা? নাই বোলে, এইটোক এই জন্তুটোক কেলে বলি দিব লাগে, মই নিজৰ তেজ দিম বোলে। তেনেকুৱা এটা মেণ্টেলিটি আছিল। তাৰমানে ধৰ্মক তেখেতে মানিছিলে, কিন্তু ধৰ্মৰ সংকীৰ্ণতাটোক মনা নাই। যেতিয়া মই কংগ্ৰেছৰ লগত তেওঁৰ কি ডিবেট আছিলে, কি সমস্যাবিলাক আছিলে, গান্ধীৰ লগত ক'ত ডিফাৰেঞ্চ, আৰু তেতিয়া কিন্তু বিশেষকৈ অসমৰ হিন্দু বঙালী যিমান ফোন আহিছে, তেওঁলোকে খুব উৎফুল্লিত। কিন্তু ৰিচেণ্টলি যোনটো মোৰ প্ৰবন্ধ ওলাইছে, তাত ইণ্টাৰেষ্টিং হ'ল, হিন্দু বঙালীৰ কোনো ফোনেই নাই। এনে সজাগ মানুহৰ ফোন কৰিছে, সচেতন মানুহৰ ফোন কৰিছে, আৰু পুৰণাবিলাকৰ পৰা 1-2জনহে কৰিছে। তেওঁলোকৰ বক্তব্যটো হ'ল যে আগত আপুনি এক ধৰণে লিখিছে, এইবাৰ বেলেগ না, প্ৰেজেণ্ট কনটেক্সটত মই লিখিব লাগিব, আৰু এইবিলাক মই প্ৰতিটা লাইন, প্ৰতিটা শব্দ মই চেলেঞ্জ কৰিব পাৰোঁ যে কোনো কাউণ্টাৰ দিবলৈ ইয়াত মানুহ নাই। একেবাৰে ইতিহাসৰ ওপৰত ভিত্তি কৰি আমি দেখিছোঁ, অতুল বৰা, এই এজিপিৰ যে নেতা, তেখেতে 23 জানুৱাৰীত এটা অনুষ্ঠান কৰিলে। অনুষ্ঠান কৰি কৈ আছে যে নাই, আমাৰ নেতাজীয়ে বিচাৰিছিলে আত্মনিৰ্ভৰ ভাৰত। আৰে বাবাজী, তহঁতি এই ইমান বছৰ তহঁতি আত্মনিৰ্ভৰ ভাৰত কেলে বনোৱা নাই? নেতাজীৰ সপোন আছিলে। এতিয়া কৈ আছে দেই, 2025ত কৈ আছে যে তেওঁৰ আত্মনিৰ্ভৰটো চবেই বিচাৰিছে। এইবিলাক নতুন নতুন কিছু শব্দ, কোনো ধৰণৰ নেতাজী সম্পৰ্কে কোনো ধৰণৰ জ্ঞান নাই, অধ্যয়ন নাই। আৰু আমাৰ কাণত যোনটো আহিছে, কোনোবাই কৈছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে বুলি। মইতো কৈছোঁ ছ'চিয়েল মিডিয়াত তেনেকৈ নাই। তাত শুনা পাইছোঁ যে যোৰহাট, মৰিয়ানী, সেই অঞ্চলৰ তথাকথিত যিবিলাক হিন্দু বঙালী, তেওঁলোকে চৰকাৰৰ বিজেপিৰ পৃষ্ঠপোষকতাত এটা নিউজ ভাইৰেল কৰি আছে। আৰু এই নিউজৰ যোনটো তাৎপৰ্য বা মূল কথাটোৱে হ'লগৈ তেওঁ মুছলিম বিৰোধী আছিলে। এই চিৰাজদৌল্লাৰ কেৰেক্টাৰৰ কথাটো লৈ আহিছে, অমুক তমুক কিবা কিবি। আজি বিজেপি দলে যে হেৰিক লৈ ইমান উৎসাহী, ইমান ধৰণৰ উদ্দীপনা, বিজেপিৰ যিবিলাক পূৰ্বপুৰুষ আছিলে, এই শ্যামা প্ৰসাদে হওক, যিয়ে হওক, তেওঁলোকে নেতাজীৰ লগত কি কৰিছিলে। আৰু মই মোৰ প্ৰবন্ধ দিয়াৰ আগতো লিখিছোঁ যে শ্যামা প্ৰসাদৰ লগত নেতাজী সুভাষ বসুৰ ডিফাৰেঞ্চ আছিলে। তেওঁ কেতিয়াও ধৰ্মৰ ভিত্তিত বেলেগ ৰাষ্ট্ৰ বিচৰা নাই। আৰু তেওঁ কৈছিলে যে ধৰ্মৰ ভিত্তিত যদি বেলেগ ভিন্ন ৰাষ্ট্ৰ কৰা হয়, তেতিয়া তাৰ পৰিণতি ভয়ংকৰ হ'ব। তাৰ জ্বলন্ত উদাহৰণ হ'লগৈ আমাৰ পাকিস্তান। আৰু এতিয়া ৰিচেণ্টলি যোনটো বাংলাদেশত আকৌ মৌলবাদী যোনটো মূৰ দাঙি উঠিছে, তাৰে এইবিলাকে হ'লগৈ লক্ষণ। তো মূল যোনটো বিষয়টোক খেৰি কৰিব খুজিছে। আৰু 2014 পিছততো বহুত কিবা কিবি, কাৰণ বিজেপি দলৰ বা হিন্দুত্ববাদীবিলাকৰ ভাৰতৰ স্বাধীনতা সংগ্ৰামীত এটাই খালি ব্ৰিটিছক দালালি কৰাৰ বাহিৰে একো নাই, একো কাম নাই কৰে। ছাবৰ্টেজ কৰিছে, কনষ্টেণ্টলি ছাবৰ্টেজ কৰিছে। আৰু তেওঁলোকে এটা সময়ত শ্যামা প্ৰসাদ মুখাৰ্জীৰ তেওঁৰ লগত বেয়া ব্যৱহাৰো কৰিছে, তেওঁৰ ওপৰত এটাক কৰিবলৈ চেষ্টা কৰিছে। আৰু কোনোবাই কয় যে তেওঁৰ
এই মানে কেতিয়াবা তেওঁক মানে মাৰ্ডাৰ কৰাৰো এটা চক্ৰান্ত হৈছিল। তো যি নহওক নেতাজী হয়, এইটোতো সাধাৰণ কোনো লালু পঞ্চু নহয়। কিন্তু দুৰ্ভাগ্যৰ বিষয় হ'ল যে একেই প্ৰক্ৰিয়া অসমৰ যোনটো প্ৰক্ৰিয়া হিন্দু বঙালীৰ মাজত সেই বস্তুটো ইনজেক্ট কৰা ছেইম প্ৰক্ৰিয়া কিন্তু ৱেষ্ট বেংগলতো চলি আছে, কিন্তু ৱেষ্ট বেংগলত সেইটো কৰিব পৰা নাই। আৰু মই আগতে যোনটো ক'লোঁ যে স্বাধীনতা সংগ্ৰামত বিজেপি বা তেওঁলোকৰ যিবিলাক উত্তৰাধিকাৰী আছিল তেওঁলোকৰ কোনো মানে সম্পৰ্ক নাই। তেওঁলোকে হাইজেক কৰিলে বহুত কিবা কিবি কৈ আছে। কলিকতাৰ পৰ্ট এটাও আপোনাৰ নেতাজীৰ নামত নকৰি শ্যামাপ্ৰসাদৰ নামত কৰিলে। যদি তহঁতৰ মানে নেতাজীৰ প্ৰতি ইমানেই মৰম আছে, ইমানেই ভক্তি আছে, তেতিয়াহ'লে কেলে কৰা নাই? আৰু হিন্দু বঙালী মানুহৰ সৰহভাগে মানে কি মূৰত কি সোমাই দিয়া হৈছে, কি বুজি আছে তেওঁলোকে জানে। আৰু এইটোতো নেতাজী চাগে ওপৰৰ পৰা হাঁহি আছে, কাৰণ কোনো পধ্যেই নেতাজী হিন্দুৰ নেতাই নহয়, আৰু বিশেষকৈ হিন্দু বঙালীটো নেতাই নহয়। এটা হোৱাটছএপ গ্ৰুপ আছে দেই, ইউনিটি বেংগলী আছে, তাতো সেইবিলাক চলি আছে। আৰু ক'ৰবাত দেখিছোঁ আমি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ লগোত লগোৱা আছে নেতাজীৰ ছবি। আচৰিত কাৰবাৰ। তেওঁতো বেংগলী বা হিন্দু বা মুছলমান হিন্দীভাষী বা অমুক তমুক সেইবিলাক লৈ কোনো হেৰিয়ে নাছিলে। আজি যে আপোনাৰ কোনে কি খাব, কোনে কি পিন্ধিব, সেইটো লৈ যেনেকৈ ডিবেট হৈ আছে, নেতাজীৰ যোনটো ফ'ৰ্চ আছিলে, ফ'ৰ্চত ভালে সংখ্যক নেতৃত্বত থকা মানে বহুত ষ্ট্ৰং পজিশ্যনত থকা মানুহ কিন্তু মুছলমান আছিলে, হিন্দু নহয়, মুছলমান আছিলে। কাৰণ এই বস্তুবিলাক আপোনালোকৰ অধ্যয়নৰ প্ৰয়োজন আছে। নেতাজীক সম্পূৰ্ণ বেলেগ এটা দৃষ্টিভংগীত দেখাব খুজি আছে। তো পীযুষ হাজাৰিকা আৰু কোনোবা আৰু এটা প্ৰচেছন ওলাইছে, আৰু এটা জমনি। তাতো কি আপোনালোকে কওকচোন বাৰু, এই মানুহবিলাক বুকুত হাত ৰাখি ক'ব পাৰিবনে যে নেতাজী সুভাষৰ আদৰ্শৰ লগত তেওঁলোকৰ কোনো ধৰণৰ মিল আছেনে নাই? ঠিক আছে বাৰু, মোৰ কথাখিনি বাদ দিয়ক। ডক্টৰ নগেন শইকীয়া ছাৰে যি কিতাপ যি উন্মোচন কৰিছে, তেওঁৰ কোনো জ্ঞান নাই, কোনো ষ্টাডি নাই। সেইবিলাক ষ্টাডি নকৰাকৈ, মোৰ কিতাপ নপঢ়াকৈ তেওঁ উন্মোচন কৰিছে। আমি গোটেইকেইটা মূৰ্খ। আৰু এতিয়া বিজেপিৰ নেতাকেইটা জ্ঞানী হ'ল, এজিপিৰ লিডাৰকেইটা জ্ঞানী হ'ল। তো বেয়া কথাটো হ'ল যে 2014 পিছত নেতাজীক মোদীয়ে হাইজেক কৰিলে। তেওঁ কি কৈছিলে যে 100টা ফাইল আমি উন্মোচন কৰিম। তো 100টা ফাইল আজি কপতি কিয় উন্মোচিত হোৱা নাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। অৰ্ণৱ গোস্বামী আজিৰ দিনত কেলে নকয় ইণ্ডিয়া ৱান্টছ টু ন' হোৱাট দ্য 100 ফাইলছ, সেইবিলাক হোৱা নাই। আৰু 2014 আগত কিন্তু নহয় দেই, 2014 পিছত এই আপোনাৰ তেওঁৰ পৰিয়ালৰ মানুহে মানে অনিতা বোস মানে আপোনাৰ হেৰিৰ ছোৱালী, আমাৰ নেতাজীৰ সুভাষ বসুৰ ছোৱালীয়ে কৈছে যে ভাৰতবৰ্ষত এতিয়া যোনটো, এইবিলাক চব ৰেকৰ্ডেড বস্তু, ভাৰতবৰ্ষৰ এতিয়া যোনটো চলি আছে, এনেকুৱা এটা ভাৰতবৰ্ষ কিন্তু নেতাজীক কেতিয়াও বিচৰা নাছিলে। সেইটো মোৰ ষ্টেটমেণ্ট নহয়, এতিয়া খুদ নেতাজী সুভাষ বসুৰ ছোৱালীৰ ষ্টেটমেণ্ট। তো গতিকে দেশ কোনফালে গৈ আছে, তো বিজেপি এইবিলাক হাইজেক কৰি লাভ নাই। হাইজেক নকৰাকৈ তেওঁৰ আদৰ্শ পালন কৰক। আৰু অদ্ভুত কাৰবাৰ হ'ল, ইয়াৰ নেতাজী হওক, ইয়াৰ স্বামীজী হওক, জ্যোতিপ্ৰসাদে হওক, বিষ্ণুৰাভা হওক, চবকে হাইজেক কৰি তেওঁলোক সেইটোক লৈ মাৰ্কেটিং কৰি আছে। গতিকে সেই মাৰ্কেটিঙত আপোনালোকে বুৰ্বক নমৰিব। কিন্তু আপোনালোক আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ, ধন্যবাদ।